2011 চনৰ পৰা যেতিয়া মানে নিৰ্বাচনত নামিছিলোঁ তেতিয়া মই প্ৰত্যেক বছৰে বা লোকসভা নিৰ্বাচন বা যিকোনো নিৰ্বাচনত মই দোকানীসকলক মাত লগা ব্যৱসায়ীসকলক, কাৰণ কিয় ব্যৱসায়ীসকলে প্ৰধানমন্ত্ৰী মোদী যদি ওচৰতো থাকে তথাপি তেওঁলোকে যোৱাৰ সুবিধা নাপায়, কাৰণ কিয় দোকান বন্ধ কৰি যাব নোৱাৰে বা এইটো ধৰ্মও নহয়, কাৰণ ব্যৱসায় ধৰ্ম হৈছে ব্যৱসায় কৰাটো। গতিকে য'ত নেকি প্ৰধানমন্ত্ৰী আহিলেও যাব নোৱাৰে, মুখ্যমন্ত্ৰী আহিলেও যাব নোৱাৰে। মই সেইকাৰণে অসমৰ প্ৰতিখন মই যেতিয়া দলৰ সভাপতি থাকোঁতে প্ৰতিটো নগৰ চহৰত এনেকুৱাকৈ ব্যৱসায়িক মাত লগাইছিলোঁ। ব্যৱসায়ীসকলক মাত লগালে অকল ব্যৱসায় নহয়, দোকানী সৰু বৰ ডাঙৰ দোকানী লগত ক্ৰেতা বিক্ৰেতা দুটাকে পোৱা যায়। গতিকে ক্ৰেতা বিক্ৰেতাক দুটাকে পোৱা গ'লে তেতিয়াহ'লে সকলোকে লগ পোৱা যায়। গতিকে তেনেকুৱাকৈ আজি হাউলি বজাৰখনত আমি ইতিমধ্যে কেম্পেইন কৰিছোঁ দলৰ কাৰ্যকৰ্তাসকলৰ লগত, যাতে সকলোৱে যাতে আমাৰ ভৱানীপুৰ সৰভোগত যাতে বিজেপিক যাতে বিপুল পৰিমাণে জয়যুক্ত কৰে, তাৰ কাৰণে আজি হাউলিবাসী ৰাইজক মই আহ্বান জনাইছোঁ। হাউলিৰ প্ৰতিগৰাকী ক্ৰেতা বিক্ৰেতাক মই আহ্বান জনাইছোঁ যে যাতে আগন্তুক দিনত হাউলিখন যাতে আমি নতুনকৈ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে সকলো ভোট আমাক দিয়াৰ লগতে এটাও ভোট যাতে CPM-ক হাউলিবাসী ৰাইজে নিদিয়ে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। মইতো কৈছোঁ 5 তাৰিখৰ পৰা লুজ মোচন হ'ব, কনফাৰ্ম জানে আপোনালোকে যাৰ ৱাটাৰলুৰ কথা যাৰ কয় লুজ মোচন কনফাৰ্ম, লুজ মোচনটো কনফাৰ্ম। এইটো নহয় 9 তাৰিখেতো আপোনাৰ ইলেকশ্যন হ'ব, তেতিয়াতো সেইকেইদিনটো ভাষণ মাৰিয়ে থাকিব, সেইকেইদিনতো ভাষণ বাঢ়ি যাব। ইলেকশ্যন মানে হৈ যোৱাৰ পিছত এইটো CPM-ৰ কালচাৰ, মানে তেওঁলোকে মানে মোটামুটি মানে যি ভোট পাব তাত দুগুণৰ পৰা আৰম্ভ কৰিব। তেওঁলোকে যদি মানে ধৰক পায় যদি মানে 40,000 পায়, মোটামুটি 1,20,000 পৰা আৰম্ভ কৰিব আৰু দিন গৈ 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 একেবাৰে লাষ্টত কি কৰিব, ঠিক 3 মে'লৈ 90,000 তলত নানামিব বা 80 তলত নানামিব। আৰু ঠিক মানে যেতিয়া 4 মে' পাৰ হ'ব ঘুটুংকৈ 98ৰ পৰা আহি পেলাই 18ত আহি যাব। লুডু খেলিলে তেওঁলোকে নিজে নিজে উঠি থাকে নহয়, গতিকে 98ৰ পৰা আহি পেলাই ঘুটুংকৈ আহি পেলাই 18ত আহি যাব। আৰু যাৰ যি লুজ মোচন হ'ব লাগে সে হ'ব। এই হাউলিৰ এটা সমস্যা আছে, হাউলিৰ মাছ বজাৰৰ নতুন গৃহ বনাই থৈছে 2 বছৰ হ'ল, কিন্তু এতিয়ালৈকে সেই কাৰ্যসম্পাদন হোৱা নাই। কিমান চাওক, এতিয়া মোক মানে ৰাইজে যেতিয়া মোক দায়িত্ব দিব, এতিয়ালৈতো ৰাইজে মোক দায়িত্ব দিয়া নাই। গতিকে মই হাউলিৰ বিষয়ে কোৱাৰ কাৰণে হাউলিক মই আবেদনহে কৰিব পাৰোঁ ভোটৰ কাৰণে। হাউলিৰ সমস্যা সন্দৰ্ভত মই মানে কথা কোৱাটো মই অথৰাইজ পাৰ্চন নহয়। যেতিয়াই হাউলিবাসী ৰাইজে মোক অথৰাইজ পাৰ্চন কৰিব, তেতিয়া মই নিশ্চিত ওপৰত অল কনচাৰ্ণ অৰ্গেনাইজেশ্যন, অল কনচাৰ্ণ ছ'চাইটিৰ লগত মই বহি পেলাই প্ৰত্যেকখন গাঁৱত প্ৰত্যেকটো বুথত বহি পেলাই ব্যৱসায় সমিতিয়ে হওক কনচাৰ্ণ সংগঠনবিলাকলৈ বহি পেলাই আগন্তুক মোৰ যিটো ষ্টাইল, বজালীত যিটো ষ্টাইল, সৰভোগত যিটো ষ্টাইল, বৰপেটাৰ যিটো ষ্টাইল, সেই ষ্টাইলত মানে নতুনকৈ হাউলিখনক এডপ্ট কৰিব লাগিব। আৰু সেইটোৰ কাৰণে অকণমান টাইমো লাগিব, কাৰণ কিয় এতিয়া ধৰক মানে এটা ষ্টাইলটো নোহোৱাকৈ বেলেগ বেলেগ ষ্টাইলত চলি আছে। আৰু যিহেতু গৰাকীও নাছিল তেনেকুৱাকৈ ৰাজনৈতিকভাৱে, যিহেতু পূৰ্বতে আছিল গুণীন্দ্ৰ নাথ দাস ডাঙৰীয়া, কিন্তু পিছত যেতিয়া আহিল কংগ্ৰেছৰ যেতিয়া MLA আহিল, তেতিয়া এদিনো খবৰ নল'লে হাউলিৰ বিষয়ে। গতিকে মোক যেতিয়া অথৰাইজ কৰিব হাউলিবাসী ৰাইজে, তেতিয়া নিশ্চিত ওপৰত এইবোৰ এটা এটা সমস্যা সমাধান কৰিম। বৰপেটাটো তেনেকুৱাকৈ কোনো ভবা নাছিলে অভাৰব্ৰিজ হ'ব বুলি। চিমলাগুৰিৰ পৰা একেবাৰে খৰিয়াবাৰীলৈ বা মানাহলৈ যে ৰাস্তা হ'ব কোনো ভবা নাছিলে। এইবোৰ প্লেনিং কৰি কৰিছোঁ। ৰবীন্দ্ৰ কুঞ্জ আমি প্লেনিং কৰি কৰিছোঁ, বিষ্ণুজ্যোতি সৰোবৰ প্লেনিং কৰি কৰিছোঁ। এতিয়া ৰাইজে এতিয়া মই ৰাতিপুৱাই মই মৰা মানসটো চাব গৈছোঁ, মই অকল ভোটতে ব্যস্ত থকা নাই। আজি কোন কেণ্ডিডেটে হাউলিৰ মৰা মানসটো ষ্টাডি কৰিছে? মইতো মৰা মানস ষ্টাডি কৰি পেলাই তাত 2টা সমস্যা একেলগে, 3টা সমস্যা। জলজলি নামঘৰটো বেয়া হৈ আছে, আমাৰ যিটো জলজলি ৰাস্তাটো SSB কেম্পলৈ বেয়া হৈ আছে। অকল সেইটো কৰিলে নহ'ব, মানুহটো সেইপিনেও পঢ়ে, বৰতলৰ পৰাও আহে। গতিকে একেলগে বৰপেটা বিটিয়েদি একেলগে ৰাস্তাটো কেনেকৈ আমি কানেক্ট কৰিব পাৰোঁ, কাৰণ প্ৰায় 3.5 কিলোমিটাৰ ৰাস্তা কেনেকৈ কৰিব পাৰোঁ সেইটো মই প্লেনিং কৰিছোঁ। সংলগ্নভাৱে তাতে পানী যদি জমি থাকে, পানীটো মৰা মানসত পেলাব লাগিব। মৰা মানসটো নিষ্কাশন কৰাৰ কাৰণে, জল নিষ্কাশন কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। ৰবীন্দ্ৰ কুঞ্জ, বিষ্ণুজ্যোতি সৰোবৰ যেনেকৈ বনাইছোঁ, আহি থাকোঁতে ভাবি আছোঁ যে ইয়াতে হয়তো এটা সময়ত 5 বছৰ বা 10 বছৰ হয়তো ব'টিং হ'ব, ইয়াতে ফুল থাকিব, হয়তো লাইট থাকিব, ৰঙা লাইট থাকিব। সপোনটো দেখিছোঁ, ভগৱানে কি কৰে এতিয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।